হেল্ল' ৰিয়ান জীৱন প্ৰেৰণা এণ্ড বাবু আঁচনি 2026 বৰ্ষ ইচ এণ্ড এভৰি ষ্টুডেণ্টক মই এই ভিডিঅ'টোত স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে এতিয়ালৈকে পইচা পোৱা নাই, প্লিজ তোমালোকৰ ৰাইটছৰ কাৰণে মাত মাতিব লাগিব। মই যোৱা ফ্ৰাইডেৰ পৰা তোমালোকক কৈ আহিছোঁ, তোমালোকে কলেজ অথৰিটিক ধৰা। কলেজ অথৰিটিয়ে যদি নাজানে, একো ক'ব নোৱাৰে বা একো কৰিব নোৱাৰে, তোমালোকে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন যোৱা। ইতিমধ্যে বহুত ষ্টুডেণ্টে মোক জনাইছে, দাদা আমি কলেজ অথৰিটিক জনাইছোঁ, বা যোৱাকালি লাইভ আহিছিলোঁ তেতিয়াও কৈছে যে আমি কলেজ অথৰিটিক জনাইছোঁ, কিন্তু সিহঁতে একো নাজানে। চ' তোমালোকে নেক্সট ষ্টেপ কি? নেক্সট ষ্টেপ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন, তাতে তোমালোকে জনাব লাগিব, তাতে এপ্লিকেশ্যন দিব লাগিব। ডিছবাৰ্চমেণ্ট জীৱন প্ৰেৰণা এপ্লাই কৰা যিবোৰ ষ্টুডেণ্টৰ ডিছবাৰ্চমেণ্ট হৈ আছে, সিহঁতে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত যাব লাগিব। একাউণ্ট নাম্বাৰ যদি ভুল হৈছে, এপ্লিকেশ্যন দিব লাগিব ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত। তেতিয়াহে তুমি এটা বস্তু ভুল হৈছে, তাতে যদি কাৰেকশ্যন তুমি কৰিছা অ'কে, বাট তুমি য'ত কাৰেকশ্যন কৰিব লাগে তাতে যদি নগৈ নিজৰ মাজতে কাৰেকশ্যন কৰা, কেনেকৈ হ'ব কোৱা? চ' সেইকাৰণে কৈছোঁ, ফাৰ্ষ্ট অফ অল কথা কলেজ অথৰিটিক জনাইছা অ'কে, একো নাজানে। নেক্সট তোমালোকে ফেচবুকত ইচ এণ্ড এভৰি ষ্টুডেণ্টে ফেচবুকত লিখা যে আমি পইচা পোৱা নাই জীৱন প্ৰেৰণা বা বাবু আঁচনি, কিয় পোৱা নাই, কিয় নাপালোঁ, কি হ'ল, হেছটেগ টেগ কৰিবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, ৰণোজ পেগু ছাৰ, এই দুজন মানুহক টেগ কৰা। লগতে মই হোৱাটছআপ গ্ৰুপ অলৰেডি বনাই দিছোঁ, তোমালোকে গ্ৰুপত ডিছকাছ কৰা কোনদিনা যাবা। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন মানে বহুত ষ্টুডেণ্টে, এজন ষ্টুডেণ্ট নহয়, মাছ গেডাৰিঙত যাবলৈ চেষ্টা কৰিবা। মাছ গেডাৰিঙত কেনেকৈ মানে মিনিমাম 50জন, মিনিমাম 100জন যেতিয়া যাবা, 100% তোমালোকৰ প্ৰতি এটা ভাল ৰেছপন্স দিব, সিহঁতে এটা ভাল ৰেছপন্স দিব 100%। চ' সেইকাৰণে এগেইন কৈ আছোঁ, বাৰে বাৰে ক'ম, তোমালোকে মাত মাতিব লাগিব। অনলি মই যিমান দেখিছোঁ, মই কৈ আছোঁ ষ্টুডেণ্টক, বাকী কোনেও কোৱা নাই, সেইটো বাদ দিয়া। বাট তোমালোক এজন ষ্টুডেণ্ট, তোমালোকে তোমালোকৰ প্ৰাপ্যখিনিৰ কাৰণে মাত মাতিব লাগিব। তাৰে কাৰণে ফেচবুকত লিখা এণ্ড ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন যাবলৈ চেষ্টা কৰা। মই এগেইন কৈ থাকিম, বাৰে বাৰে ক'ম। চ' প্লিজ মাত মাতা, মে বি পাব পাৰা, ভাল এটা ৰেছপন্স পাবা। মোৰ মতে ভাল এটা, যিবোৰ ষ্টুডেণ্টৰ ডিছবাৰ্চমেণ্ট হৈ আছে, সিহঁতে একো নাজানে, একো বুজাই নাই কি হৈছে, আমিও নাজানো। ডিছবাৰ্চমেণ্ট দেখাই আছে, কি হ'ব এইটো। বাট যেতিয়া ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন যাবা, কিবা নহয় কিবা এটা চলিউশ্যন ওলাই আহিব। তোমাৰ একাউণ্ট নাম্বাৰ ভুল আছিলে কিবা কাৰণত, IFC কোড ভুল আছিলে, পইচা সোমোৱা নাই, যেতিয়া ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন যাই ক'বা, এপ্লিকেশ্যন দিবা, মে বি সিহঁতে ঠিক কৰি তোমাৰ পে'মেণ্টখিনি ক্লিয়াৰ কৰিব, বা নেক্সট মান্থৰ পৰা তোমালোকে পে'মেণ্ট পাব পাৰা, এনেকুৱা হ'ব পাৰে। চ' ভাল এটা ৰেছপন্স পাবা বুলি মই আশা ৰাখিলোঁ বা আশা কৰোঁ। আৰু এনেকুৱা নহয় যে মই এজামশ্যনত কৈছোঁ, এইবোৰ হয় কাৰণে কৈছোঁ। ষ্টুডেণ্টে মাত মাতিলে বা ষ্টুডেণ্টে যেতিয়া যায় ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন বা কিবা এটা এপ্লিকেশ্যন দিয়ে, তেতিয়া সেইটোৰ ভাল এটা ৰেছপন্স আহে, নহয়। স্কুটিৰ সময়ত যেতিয়া স্কুটি দিছিলে, কিবা প্ৰব্লেম হৈছিলে, মই প্ৰব্লেমটো এক্সপ্লেইন কৰিব নোখোজোঁ, প্ৰব্লেম হৈছিলে, তেতিয়া ষ্টুডেণ্টে মাত মাতিছিলে, তেতিয়া সেই বস্তুটো হৈছিলে, ক্লিয়াৰ হৈছিলে, প্ৰব্লেমৰ চলিউশ্যন পাইছিলে। চ' সেইকাৰণে কৈছোঁ, তোমালোকে মাত মাতা, 100% তোমালোকে পইচা পাবা। কাৰণ যিবোৰ তোমালোকৰ লগৰ ষ্টুডেণ্টক দিছে, তোমালোকক কিয় নিদিব? চ' থেংক ইউ। প্লিজ মোৰ ৰিকুৱেষ্ট মানিবা, ফেচবুকত লিখা এণ্ড ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত যাবলৈ চেষ্টা কৰা। যিমান ষ্টুডেণ্ট আছা, এটা নিৰ্ধাৰিত ডেট ফিক্স কৰা। তোমালোকে গ্ৰুপত, মই অলৰেডি গ্ৰুপ বনাই দিছোঁ, যিসকলে গ্ৰুপত নাই, ভিডিঅ' ছেকশ্যনত যাই লেটেষ্ট ভিডিঅ'ত হোৱাটছআপ গ্ৰুপ বুলি এটা থাম্বনেইলে আছে, তোমালোকে জইন হ'বা। ডেছক্ৰিপশ্যনত, সেই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আছে, চাই ল'বা, গ্ৰুপত এড হ'বা। আৰু তোমালোকে এটা নিৰ্দিষ্ট দিন, এটা দিন ফিক্স কৰি তোমালোকে যোৱা এণ্ড মাত মাতা, পজিটিভলি মাত মাতা, ভাইলেঞ্চ নহয়, পজিটিভলি। অ'কে, থেংক ইউ এভৰিৱান। কমেণ্টত জনাবা কোনে পইচা পাইছা, কোনে পোৱা নাই, কি প্ৰব্লেম হৈ আছে, প্লিজ কমেণ্টত জনাবা। আৰু পাৰিলে ভিডিঅ'টো বা ফ্ৰেণ্ডছবোৰক জনাবা, যোনে পইচা পোৱা নাই। থেংক ইউ।